हेलो गाइस, आज मैं এটা নতুন রেসিপি লৈ আহিছো পালক পনীৰ আৰু আপোনালোকক বনাই কেনেকৈ বনাও মই দেখাই আছো আপোনালোকক। প্ৰথমতে মই পালকখিনি বইল কৰি লম। এই মই ধুই লৈছো, এইখিনি ধুই পেলাই ইয়াতে দি দিম। গোটেইখিনি ইয়াত দি দিম। এয়া হ'ল পিঁয়াজ, দুটা পিঁয়াজ লৈছোঁ মিডিয়াম সাইজৰ, জলকীয়া, আদা 1 ইঞ্চি আদা, নহৰু, গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু এয়া ডাঙৰ ইলাইচি এটা, 4 টুকুৰা সৰু ইলাইচি, লং আৰু দালচিনি আৰু এইটো হ'ল এটা তেজপাত, টমাটৰ আৰু এয়া পনীৰ মোৰ ল'ৰাই খালে নে ছোৱালীয়ে খালে, ইয়াৰ পৰা অলপ ভাঙি পেলাই খাই দিলে। ইমান বদমাছ সিহঁতে জানানে, এয়া খাই দিলে অলপমান। এইখিনি আমাৰ বইল হৈ গ'ল। এয়া চব এতিয়া ঠাণ্ডা কৰি ল'ম এটা বাচনত লৈ। প্ৰথমতে মই তেল দিম, অলপমান বেছি নহয়, পিঁয়াজখিনি মছলাখিনি আমি পিচি আনিলোঁ। এতিয়া তেল দিম। এতিয়া এই কেৰাহীটোতে বনাম মই। আদা জিৰা অলপমান, মছলাখিনি ইয়াতে দি দিম। ইয়াত দিছোঁ মই নিমখ 2 চামুচ, সোৱাদ অনুযায়ী হালধি 1 চামুচ, জলকীয়া গুড়া 1 চামুচ আৰু জিৰা গুড়ি আৰু ধনিয়া। অলপ সময় চলাই দিছোঁ, লৰাই দিছোঁ অলপ সময়, লৰাই পেলাই আৰু এইটো সিজিবৰ কাৰণে মই ঢাকি থৈ দিওঁ। পালকখিনি আমাৰ সিজিলে। এতিয়া বইল কৰা যিখিনি পানী আছিলে সেই পানীখিনি অলপমান ইয়াতে দি পেলাই আৰু সিজাম। ইয়াত এইটো আৰু অলপ সিজিব লাগিব, উতল অহাকৈ। তাৰপিছত ইয়াতে আমি পনীৰখিনি দি দিম। এইখিনি কাটি থোৱা পনীৰখিনি ইয়াত দি দিম। ইয়াতে ঢাকন মাৰি দিম। ইয়াত কচুৰি মেথি ইয়াতে অলপ প্ৰেছ কৰি ঢালি দিম। ধনিয়া
এয়া হৈ গ'ল আমাৰ পালক পনীৰ। এয়া হ'ল আমাৰ পনীৰ ৰেচিপি, পালক পনীৰ ৰেচিপি। বাই বাই, আজিলৈ ইমানেই। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব দেই।